দরজাটো বন্ধ কর এসিটো লগা গুড আফটারনুন কুমসুদু মই জেচিনে বৰ্তমান আমাৰ ডিব্ৰুগড় বিপণীৰ পৰা ডিব্ৰুগড় আসলে কাপোৰ দিবলৈ আহিলো মাজতে আহিছিলো জুবিনদা আহোঁতে তেতিয়াও কাপোৰ লৈ আহিছো আৰু এতিয়াও কাপোৰ লৈ আহিছো কাপোৰ দিবলৈ আহিছো কি কাপোৰ আছে নাই নিজে আহি থাকিলেহে গম পোৱা যায় সেইটো কাৰণে আহিছো যে এতিয়া ভাবিলো আপোনালোকক অকমান লাইভ কৰো যিবোৰ কাপোৰ আমি ইয়াত আনি দিছো বা যিকেইটা কাপোৰ এভেইলেবল আছে সেইবোৰ কাপোৰ আপোনালোকে আমাৰ লাইভত চাব পাৰিব এইটো দিয়া আকৌ এই এচিটো দিয়া আৰু ইয়াত বেছি নাই কেইজনমান মুগা কাপোৰ আছে তাকে আপোনালোকক দেখুৱাম বুলি এযোৰ আপোনালোকে ল'ব পাৰিব 38000 38000 এযোৰ পিয়ৰ মুগাৰ ধুনীয়া যোৰ আপোনালোকে ল'ব পাৰিব আমাৰ কাংকান ডিব্ৰুগড় বিপণীৰ পৰা আমাৰ ধেমাজিখন হৈছে প্ৰথম 2 নম্বৰ হৈছে ডিব্ৰুগড়খন 3 নম্বৰ হৈছে গুৱাহাটী 4 নম্বৰো আমি গুৱাহাটীত একেলগে কৰিলো যেটো আমি সিল্ক কুকুম বুলি কৈছো যে হেতু একেলগে পাটৰ যত আমাৰ বহুত লাৰ্জ স্কেলত হৈছে আৰু 4 নম্বৰখন ডিফুট আৰু 5 নম্বৰখন আমাৰ হ'ব তেজপুৰত আৰু এযোৰ হৈছে খুব ধুনীয়া পিয়ৰ মুগা নাই সঁচাকৈ নাই মানে নাই এটা ৰাফ এটা ক্যালকুলেশন মোক দিছে গুৱাহাটীৰ পৰা বলে only 149 সেটস মুগা আছে আৰু এযোৰ হৈছে 37500 rupees only 149 সেটস মুগা আছে আৰু 9খন শাড়ী আছে হেৰিত গুৱাহাটীত ইমানে আছে ইয়াততো একদম কাউন্টেবল নাই যিকেটা দেখাইছো হয়তো হেকেজুৰে আছে মুগা নাই পাবলৈ নাই আৰু এযোৰ হৈছে পিয়ৰ মুগাৰ খুব ধুনীয়া গুণাত থকা কোনবা যদি ভাবিছে চিন্তা কৰিছে এযোৰ ল'ব পাৰিব 45000 ল'ব পাৰিব ইয়াত কলা নাই কাৰণে গয়নাকো দিব পাৰিব এযোৰ হৈছে পিয়ৰ মুগাৰ এযোৰ ল'ব পাৰিব আপোনালোকে 37000 এযোৰ পিয়ৰ মুগাৰ ধুনীয়া যোৰা আপোনালোকে ল'ব পাৰিব এযোৰ হৈছে পিয়ৰ মুগাৰ ধুনীয়া যোৰা এযোৰ ল'ব পাৰিব 36500 rupeesত মই বৰ্তমান লাইভ আহি আছো আমাৰ ডিব্ৰুগড় বিপণীৰ পৰা ধেমাজিখন হৈছে প্ৰথম ডিব্ৰুগড়খন হৈছে সেকেন্ড আৰু গুৱাহাটীত আমি দুটা বছৰ এটা বছৰত এটা আকৌ নেক্সট বছৰত আকৌ সিল্ক কুকুম বুলি একেলগে কিন্তু আমাৰ ভাগ্য ভাল যে আমি একেখন ঠাইত একেলগে এটা বাউন্ডাৰীতে দুখন পালো তেনেকে প্ৰত্যেকটো বছৰতে আমি এটা এক্সটেন্ড তেনেকে কৰি যাবলৈ মানে চেষ্টা কৰিছো এযোৰ হৈছে পিয়ৰ মুগাৰ ধুনীয়া এযোৰ ল'ব পাৰিব 37500 rupeesত আৰু যোৱা বছৰ এই বছৰে আমি ডিফুট কৰিলো আৰু এই বছৰ আমাৰ দুটা এচিভমেন্ট বুলি ক'ব পাৰিম আৰু এযোৰ হৈছে এখন হৈছে খুব ধুনীয়া সিঙ্গেল চাদৰ 3600 rupeesত ল'ব পাৰিব আৰু এখন হৈছে খুব ধুনীয়া সিঙ্গেল চাদৰ আৰু এখন সিঙ্গেল চাদৰ ল'ব পাৰিব 3350 rupeesত আৰু এফালে হৈছে পিয়ৰ মুগা মেখেলা সিঙ্গেল মেখেলা দুখন আছে তাকে লৈ যাওঁগে বুলি ভাবিছো এখন থাকা দুখন থকা কি লাভ আছে যত বেছিকে আছে তাত থৈ দিও আৰু এখন মেখেলা আপোনালোকে অকনমান মানে আগতে বুৱা বহলটো অকমান কম আছে হেতু কাৰণে এখন মেখেলা আপোনালোকক একেবাৰে বেস্ট প্ৰাইসত দিয়া হৈছে হয়তো প্লেন মেখেলা আপোনালোকে ইমান কমন নাপায় 9500 ত দিয়া হৈছে আৰু এফালে হৈছে পিয়ৰ টছৰ সিঙ্গেল মেখেলা যেটো কলা টছৰ আৰু ব্ল্যাকত একদম হেভি আৰু একেবাৰে লাইট ওয়েট যদি ওজন কৰে আপোনালোকে ক'ব যে সঁচাকে জেচিনৰ কোৱা কথাখাৰ হসা বুলি 3500 rupeesত ল'ব পাৰিব আজি পূৰ্ণিমা আৰু মই আহিছো আমাৰ পাইলট চাইলট নাই দুইটাই বল যাম বুলি কলো আৰু দুটাই আৰু এখন হৈছে 3500 দুইটাই 3550 rupees দুইটাই বল গুছি আহিলো কাপোৰ এগালমান ভৰালো গাড়ী দুটাই একদম কুলাদানত ৰখিলো নাৰিকল খালো নাৰিকল কিনিলো হিয়তকো আনি দিলো খাই দুইটাই একদম আহিলো আৰু এখন সিঙ্গেল মেখেলা ল'ব পাৰিব 14500 টকা বহুত ধুনীয়া কিন্তু মেখেলাখন আৰু এযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া যোৰা আৰু এই পিয়ৰ টছৰ ধুনীয়া যোৰা আপোনালোকে ল'ব পাৰিব 8500 rupeesত আৰু কিতেবা এনেকা নিজে চলাই আহিও ভাল লাগে আৰু এফালে হৈছে খুব ধুনীয়া তাকো আজি সৰু গাড়ী এখন লৈ আহিছো যত নেকি একদম বস্তু ভৰালে এগালমান অলপ ডাঙৰ গাড়ী লৈ আহো কিন্তু আজি একদম যেটো আমাৰ বজাৰ যোৱা গাড়ী বজাৰ মানে টিকটাক আৰু ষ্টাফক এফালে আনানিয়া কৰা তেনেকা আৰু এখন যে বহুত ধুনীয়া এখন অকল সিঙ্গেল পিস আছে 8700 rupeesত ল'ব পাৰিব এগালমান বস্তু ভৰালো আহিলো আৰু ৰাস্তাত বাটত চাইছে বাৰু ৰখাওতে কি আছে ইমান গাল বস্তু এফালে আহিছো ফাটা চলাই পিন্ধি কিনি যেনেকে আছিল তেনেকে গুছিলা আসলে আহিবলগীয়া আছিল বেলেগ নাহা কাৰণে আমি গুছি আহিলো আমি দুটাই আৰু এফালে হৈছে 8500 rupeesত ল'ব পাৰিব আৰু এফালে হৈছে খুব ধুনীয়া 8500 rupeesত ৰেডি টু ওয়্যাৰ থাকিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাৰ 9678284538 যোগাযোগ কৰিব পাৰে আৰু আমাৰ তেজপুৰ বিপণীখন বনাই আছে বুলি আমাক জনাইছে আৰু আমি আমাৰ ঘৰতে গোটেইখিনি ৰেকবোৰ আমি
কাটকুট কৰি মানে ইয়াতে এনেই সেইদিনাখনতো মেজাৰমেণ্টটো আমাৰ গোটেইখিনি লৈ অহা হৈ গ'ল 8500 ৰুপিছত ল'ব পাৰিব মেজাৰমেণ্ট গোটেইখিনি আমাৰ লৈ অহা হ'ল সেইকাৰণে তাতো সিহঁতে কাম লগাই আছে আমাৰ ইয়াতো মিস্ত্ৰী কাম কৰি আছে যিটো মিস্ত্ৰীৰ কথা মই কওঁ যে গৌৰাংগ বুলি গৌৰাংগই আমাৰ লগত আজি 4 বছৰ 5 বছৰ দিন ধৰি কাম কৰি আছে হিয়ে পুৰা একুৰেট সব জানে আৰু ইমান এটা আমাৰ প্ৰব্লেমো নহয় ইয়াৰ দাম হৈছে 8500 ৰুপিছ আৰু আপোনালোকে জানে যে আমি বহুত বেছি একো ইণ্টেৰিয়ৰ নকৰোঁ কাপোৰে আমাৰ ইণ্টেৰিয়ৰ বুলি ক'ব লাগিব আৰু কাপোৰ ফুল সেইবোৰে ইণ্টেৰিয়ৰ বহুত বেছি নকৰোঁ আৰু ইণ্টেৰিয়ৰ পইচাও বহুত খৰচা হয় সেইটো আমাৰ অলপ হিচাপ কৰিবলগীয়া হয় মোৰ 8500 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ কেলে দেখিলে এইযোৰ হৈছে পিয়ৰ নুনি চাদৰখন পিয়ৰ নুনি মেখেলাখন হৈছে টচ নুনি 5200 টকাত ৰেডি টু ৱেৰ থাকিব এইটো ইয়াতে থৈ দিবা হা আৰু এইযোৰ হৈছে পিয়ৰ নুনি খুবেই ধুনীয়া আৰু এই পিয়ৰ নুনিৰ কোৱালিটি থৈতো আপোনালোকে কোনো কম্প্ৰমাইজ নহ'ব বুলি ক'ম বহুত ধুনীয়া কিন্তু আপোনালোকক বেষ্ট প্ৰাইচত দিছোঁ 3850 ৰুপিছত ৰেডি টু ৱেৰ থাকিব 3850 ৰুপিছ আৰু এইযোৰ হৈছে 3850 ৰুপিছ মই ডিব্ৰুগড়ত আহিছোঁ যেতিয়া ভাবিলোঁ কিছুমান কাপোৰ আপোনালোকক লাইফত দেখুৱাই আকৌ আমি অলপতে যাম মানে আৰু ইয়াত অহা কাৰণো আছে সিহঁতৰ ইয়াত আহি ভাত খাই ভাল লাগে বহুত টেষ্টিকৈ বনায় সেইকাৰণে ভাত খাবলৈও আহিছোঁ আকৌ ঘূৰি যাওঁগৈ বগীবিল ইফালে আমাৰ ধেমাজি ফালে ন ডিব্ৰুগড় ফালে খুব ধুনীয়া বজাৰ এখন বহে শাক চব্জি শুকান মাছ কিবা কিবি 3850 টকা তাকে আকৌ বজাৰ কৰিও যাওঁগৈ অলপ ঘূৰাও হ'ল আহাও হ'ল বজাৰো হ'ল খোৱাও হ'ল ইয়াৰ দাম হৈছে 3850 টকাত একদম বেষ্ট প্ৰাইচত দিছোঁ আৰু এখন হৈছে পিয়ৰ টচৰ সিঙ্গল মেখেলা এখন পিয়ৰ টচৰ সিঙ্গল মেখেলা আপোনালোকে ল'ব পাৰিব 3500 টকাত আৰু পিন্ধিবলৈ বহুত ভাল কোৱালিটিৰ ক্ষেত্ৰত নো কম্প্ৰমাইজ বুলি যে কয় আৰু এখনো হৈছে গছপাত ধৰা সিঙ্গল মেখেলা এখন কিটা বনালে মই গমেই নাপালোঁ ইয়াৰ দাম হৈছে 3550 টকাত ল'ব পাৰিব আৰু এফালে হৈছে সিঙ্গল মেখেলা 3550 টকাত আৰু এতিয়া মই কালাৰ কম্বিনেশ্যন কাপোৰৰ বহুতখিনি আপডেট কৰি আছোঁ যেহেতু আমাৰ তেজপুৰ বিপণীৰ কাৰণেও লাগিব সেইকাৰণে মোক কোনোবা দিন কেতিয়াবা দুদিনমান লাইফত মানুহবিলাকে নেদেখে তেতিয়া কয় আৰু কি হৈছে কিন্তু আটাইতকৈ লাইফত কি হৈছে তোক দোকানত দেখা নাই যে বুলি কোৱাটো মোৰ প্ৰিয় বান্ধৱীজনী হয় আৰু ঋতুপনা 1500 টকা তাইয়ে কয় আৰু কি হ'ল দুদিনলৈকে দোকানত লাইফত দেখা নাই যে ক'ত আছগৈ বুলি তেনেকৈ কিন্তু আচলতে মই ঘৰতে অকণমান কালাৰ কম্বিনেশ্যন প্লাছ ফুল চুল কিবা কিবি বহুত ৰুই আছোঁ য'ত মানে কিনি মই খৰচা নকৰোঁ ফুলটো নিজেও অকণমান কাটিং কৰোঁ 8700 ৰুপিছত ল'ব পাৰিব সেই তেনেকৈ আৰু এইফালে হৈছে খুব ধুনীয়া পিয়ৰ টচৰ 8500 ৰুপিছত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 8500 ৰুপিছত ৰেডি টু ৱেৰ থাকিব আৰু এইফালে হৈছে 8500 ৰুপিছ ইয়াৰ কালাৰ কম্বিনেশ্যন খুবেই ধুনীয়া যদি কোনোবা ভাবিছে চিন্তা কৰিছে আপোনালোকে আমাৰ 9678284538 যোগাযোগ কৰিব পাৰে আৰু আমাৰ তেজপুৰ বিপণীখন হ'ব কেটেকিবাৰী কেটিএম আছে কি ডিলাৰ কেটিএম ডিলাৰ ন কেটিএম ডিলাৰ একেবাৰে লগতে আছে আৰু এইযোৰো কালাৰ কম্বিনেশ্যন খুব ধুনীয়া 8500 ৰুপিছত ল'ব পাৰিব আৰু এনেকুৱা এযোৰ যে লৈ থক তিনিজনে চাৰিযোৰ দেখিছোঁ লৈ লওক আমি মানে অলপ বেছিকৈ আনিলোঁ একেটা কালাৰ লৈ যাবগৈ লাগিব কেইটামান 8700 ৰুপিছত ল'ব পাৰিব খুব ধুনীয়া এইযোৰা আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ নুনি 3850 ৰুপিছত ৰেডি টু ৱেৰ থাকিব 3850 ৰুপিছ আৰু এইফালে হৈছে কটন কেঁচা পাটৰ এইযোৰ আমি ৰিডাকশ্যনত দিছোঁ কোনোবা যদি ভাবিছে 2000 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব ৰিডাকশ্যনৰ কাপোৰ গৰমত পিন্ধি ভাল পাব কিন্তু আপোনালোকৰ গৰমৰ প্ৰিয় বান্ধৱী হ'ব পাৰে কিন্তু জীৱনৰ লগৰী নহ'ব ইয়াৰ দাম হৈছে 2000 ৰুপিছ এইবোৰ আমাৰ ৰিডাকশ্যনতে দিয়া হৈছে পিন্ধি ভাল পাব লগৰী হিচাপে ভাল হ'ব কিন্তু জীৱনৰ লগৰী হিচাপে নহ'ব কিয় লাষ্টিং কম কৰিব সেইকাৰণে কৈছোঁ আৰু ইয়াৰ দাম হৈছে 2000 টকাত ৰেডি টু ৱেৰ থাকিব এইবোৰ আমাৰ ৰিডাকশ্যনত দি আছে বহুত ধুনীয়া এইবোৰ নিজে পিন্ধিব লাগিব গৰমত আৰু এইযোৰ হৈছে খুব ধুনীয়া এইযোৰ আপোনালোকে ল'ব পাৰিব 2500 টকাত অনলি ছিংগল পিচ আছে 2500 টকাত ৰেডি টু ৱেৰ থাকিব ৰেডি টু ৱেৰ হৈ আছে এখন পটিটো লগালে হ'ব ন 2500 টকা খুব ধুনীয়া এইযোৰ লৈ থ'ব পাৰে হেভি যিসকলে প্ৰগ্ৰাম চগ্ৰাম কৰে তেখেতসকলৰ কাৰণে বেছি ভাল হ'ব আৰু এইযোৰ হৈছে পিয়ৰ নুনি ধুনীয়া 3850 টকাত ল'ব পাৰিব 3850 টকাত ল'ব পাৰিব আৰু এইফালে হৈছে খুব ধুনীয়া 3850 টকাত ল'ব পাৰিব 3850 টকা আৰু আমাৰ ডিব্ৰুগড় বিপণীখন হৈছে মিলন নগৰ অসমী সংঘৰ জাজ অপজিট আৰু গুৱাহাটীত হৈছে বেলতলাৰ ৱাৰলেছ ট্ৰিনিটি স্কুৱেৰ ছেকেণ্ড ফ্ল'ৰ আৰু তেজপুৰখন হ'ব তেজপুৰ কেটেকিবাৰী তাতো ছেকেণ্ড ফ্ল'ৰ ইয়াৰ দামো হৈছে 4200 টকা আৰু এইযোৰ হৈছে 3850 টকা আৰু তেজপুৰৰ পৰা যিবোৰ আমি কমেণ্টছ পাইছোঁ বা আমাক বহুত ভাল ৰেছপন্স আৰু বহুত মৰম দিছে সেইকাৰণে বহুত ধন্যবাদ আমি সদায় তেজপুৰতো চেষ্টা কৰিম
ভালতকৈ ভাল কাপোৰ দিবলৈ যেনেকৈ গুৱাহাটী ডিব্ৰুগড়ৰ চেষ্টা কৰোঁ, কিন্তু আমাৰ ধেমাজিত একো নাই, বিশ্বাস নকৰে কোনো ক'লেও। আমি যিকেইটা বনাওঁ চব ইয়াতে দিওঁ, যেতিয়া গৈ চাই তেতিয়াহে গম পায়। আৰু এইযোৰো বহুত ধুনীয়া, এইযোৰ হ'লে 1 and single পিচ আছে, ক'তো নাই। এইযোৰ 200 বছৰ পুৰণি ডিজাইন, আমি টচত বনাইছিলোঁ, তাৰপিছত নুনিত হ'ল। ইয়াৰ দাম হ'ব 4200 টকা, ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে খুব ধুনীয়া চেল বৰ্ডাৰ, এইযোৰ ল'ব পাৰিব 4200 টকাত, ৰেডি টু ৱেৰ থাকিব। 4200 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। মেখেলাখন ধুনীয়া, চাদৰখনতকৈ হেভি। এইযোৰ হৈছে পিয়ৰ নুনি, ধুনীয়া, 3850 টকাত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। 3850 টকা, ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। আৰু এইযোৰ হৈছে ডাই নুনিৰ খুব ধুনীয়া, মেখেলাখন খুব সম্ভৱ হেভি আছে নেকি, আৰু বহুত ধুনীয়া চোকা কালাৰ, মানে প্ৰগ্ৰাম কৰা সকলৰ কাৰণে ভাল এইযোৰ কাপোৰ, ধুনীয়া, মানে বহুত ব্ৰাইট হ'ব। ইয়াৰ দাম হ'ব 3850 টকা। এইযোৰ হৈছে 3000, গেৰ ন, গেৰ হ'লেও 3850 টকাতে দিয়া হৈছে, অনলি 1 and single পিচ আছে। কোনোবা যদি গেৰ ভাল পায় ল'ব পাৰিব। আৰু গেৰ হ'লে মানে পিয়ৰ নুনিটো কি আপোনাৰ ফ্ৰণ্ট পৰ্চনটো ট্ৰান্সপাৰেণ্ট নহয়, সেইকাৰণে লৈ ভাল পায়। আৰু এইযোৰ হৈছে পিয়ৰ নুনি, এইযোৰো 1 and single পিচে আছে, 3850 টকাত আপোনালোকক দিয়া হ'ব। 3850 টকা। আমাৰ ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী, ডিফু আৰু তেজপুৰত আমাৰ কাংকানক আপোনালোকে পাব। আৰু অহা বছৰ হয়তো শিৱসাগৰত, মই যেতিয়া আমাৰ অংকুৰ ভৰালী ছাৰ, যি ছাৰ আমাৰ আগতে ADC আছিলে, ছাৰে আমাক বহুত এটা নতুন আৰম্ভণিত আমাক বহুত উৎসাহ দিছে ছাৰে আকৌ এতিয়া DC হয়, আমাৰ ধেমাজিতো আহিলে, আমাৰ বিপণীতো আছে, তাৰপিছত এতিয়া আকৌ তেজপুৰত আছে। ছাৰক যেতিয়া আমি জনালোঁ, এইযোৰ হৈছে পিয়ৰ নুনি, আমাৰ বিপণীৰ আটাইতকৈ দামী পিয়ৰ নুনি, ইয়াৰ দাম হৈছে 6300 টকা। ছাৰক আমি জনালোঁ, ছাৰে ভাল পাইছে, তাৰপিছত কৈছে তুমি কিয় তেজপুৰত চিন্তা নকৰিলা, তেজপুৰখন চিন্তা কৰিবলৈ কৈছিলোঁ, শিৱসাগৰ চিন্তা কৰিবলৈ কৈছিলোঁ বুলি কৈছে। তেতিয়া আমি ভাবিছোঁ অহা বছৰ আমি শিৱসাগৰ চিন্তা কৰিম। আৰু এইযোৰ হৈছে পিয়ৰ নুনিৰ খুব ধুনীয়া, এইবোৰ গোটেইখিনি ডিজাইনবোৰ ধুনীয়াই পাব, 3850 টকা। সেইকাৰণে অহা বছৰ হয়তো আমি শিৱসাগৰলৈকে বুলি আমি চিন্তা কৰিছোঁ। এই বছৰটো নোৱাৰিম, আৰু এই বছৰ একদম ষ্টক মানে একেবাৰে নাই, মিলাবলৈ কাৰণে বহুত কষ্ট হৈছে। সেইকাৰণে মই কৈছোঁ, যিসকলৰ হাতত বিদ্যা আছে, এনেই বহি নাথাকিব, শালৰ কাম শিকক, শাল লগক, আমি আছোঁ আপোনালোকক চাবলৈ, আৰু আপোনালোকে আছে আমাক চাবলৈ। আৰু ইয়াৰ দাম হৈছে 5700 টকা। এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টচৰ, চিম্পুলত, য'ত আপোনালোকে বাৰে বাৰে পিন্ধিব পাৰিব, ধুব পাৰিব, ইয়াৰ কাৰণে কোনো চিন্তা কৰিবলৈ নালাগে, ধুনীয়াকৈ ধুইও পিন্ধিব পাৰিব। আৰু ইয়াৰ দামো হৈছে 6180 টকা, 6180 টকা। আৰু আমি এতিয়াৰ পৰা এনেও ভাবিছোঁ, বা বিহুৰ পৰা আমি চেষ্টাতে আছোঁ যে সদায় আমি বেষ্ট প্ৰাইচত দিম কাংকান ধেমাজি পৰিয়ালে আপোনালোকক। আৰু এইযোৰ হৈছে খুব ধুনীয়া, 6180 টকাত ল'ব পাৰিব, ৰেডি টু ৱেৰ হৈ আছে। এইযোৰ হৈছে ব্ৰকেটৰ ধুনীয়া, 5700 ৰুপিজ, ৰেডি টু ৱেৰ থাকিব। 5700 ৰুপিজত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। আৰু এইযোৰ হৈছে, ইয়াৰ পতিটো নাই নেকি ন, আছে নেকি চোৱাচোন, এইযোৰো খুব ধুনীয়া, কিন্তু নাই ন, ইয়াৰ পতি নাই, পতি ক'ত গ'লগৈ, এইটো লৈ যাবগৈ লাগিব। ইয়াৰ দাম হৈছে 5700 ৰুপিজ, পতিটো নাই, এইযোৰ লৈ যাব লাগিবগৈ। আৰু এইযোৰ হৈছে পিয়ৰ টচৰ ব্ৰকেটৰ ধুনীয়া, 5700 টকাত ৰেডি টু ৱেৰ থাকিব, 5700 টকা। আৰু এইযোৰ হৈছে পিয়ৰ নুনি, 3850 টকাত ল'ব পাৰিব। আৰু তেজপুৰত আমি ভাবিছোঁ 20ৰ পৰা 23 তাৰিখৰ ভিতৰত, আমি দিনটো ঠিক কৰা নাই, 20 তাৰিখে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লগত মিলি গ'লে হয়, কিন্তু 20 তাৰিখে হৈছে বুধবাৰ, সেইটো কাৰণে অকণমান চিন্তা কৰিবলগীয়া হৈছে। আৰু এইযোৰ হৈছে পিয়ৰ নুনি, বহুত ধুনীয়া, দাম হৈছে 4200 টকাত ৰেডি টু ৱেৰ থাকিব। কিয়নো আমি শনি আৰু মঙলবাৰ হৈ আমি যেতিয়া হ'লেও ডেট লওঁ, শনি মঙলে মানুহে বেয়া বুলি এৰি দিয়ে, কিন্তু শনি মঙলতে আমাৰ চব শুভ আৰম্ভণি, যিকোনো ক্ষেত্ৰত হ'লেও। আৰু ইয়াৰ দাম হৈছে 3850 টকা, সেইকাৰণে অকণমান দিনটো মিলা নাই, তথাপিও চাওঁ কি কৰিব পাৰোঁ, চেষ্টা কৰি চাম। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ, খুব ধুনীয়া, যিটো জয়মতীৰ পাৰ্ট 1 ডিজাইনৰ, আৰু জয়মতীৰ এই পাৰ্ট 1 ডিজাইনযোৰ ল'ব পাৰিব 5500 টকাত ৰেডি টু ৱেৰ হৈ আছে। এইযোৰ হৈছে ধুনীয়া কটন কেঁচা পাটৰ, এইযোৰ ল'ব পাৰিব 4200 টকাত ৰেডি টু ৱেৰ থাকিব, 4200 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। এইযোৰো খুব ধুনীয়া, এইযোৰ চাগে আমি ৰিডাকশ্যনতে দিম বুলি কোৱা আছিলে। কাপোৰযোৰ এনেকৈ দেখিলেও কিন্তু পিন্ধিলে বহুত ধুনীয়া হ'ব। আৰু বিশেষকৈ আমাৰ যিসকলে প্ৰগ্ৰাম, ৰেগুলাৰ বেচিছত প্ৰগ্ৰাম কৰে, তেখেতসকলৰ কাৰণে বেষ্ট প্ৰাইচ, কিন্তু ধুনীয়া হেণ্ডলুমৰ যোৰা। ইয়াৰ দাম হৈছে 2500 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে 2000 টকাত আপোনালোকে ল'ব পাৰিব। এইবোৰ বহুত ৰিডাকশ্যনত দিয়া হৈছে, কিন্তু একো ডিফেক্টটো বিশেষ দেখা নাই মই। 2000 টকাত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব।
আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ ডুমচুঙত ধুনীয়া ডুমচুং মানে হৈছে হৰিণা আৰু মিচিংসকলৰ বা মিৰিসকলৰ লাকি এনিমেল বুলি ক'ব পাৰি ইয়াৰ দাম এইটো পটিটো এইটো ইয়াত মিলা নাই কিন্তু আৰু এযোৰ কাপোৰ আছে যে সেইটো চাবচোন পটিটো সোমাই আছে ন আৰু এইযোৰ হৈছে ৬,২০০ টকাত ল'ব পাৰিব এইযোৰো পদ্মিনী কটনৰ পদ্মিনীত কেঁচা পাট বা খুব চুকা কালাৰ একদম চুকা কালাৰ কিন্তু ভালেই লাগিব পিন্ধিবলৈ কাৰণে এইযোৰ ল'ব পাৰিব ৩,১৮০ টকাত মেখেলাখন চাদৰখনতকৈ হেভি ৩,১৮০ টকা আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ ইমান ধুনীয়া যোৰা ইয়াতে লাইভ নকৰে কাৰণে গম পোৱা নাযায় আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে 4,700 ৰুপিজ ৰেডি টু ৱেৰ থাকিব 4,700 ৰুপিজত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া এইবোৰ গোটেইখিনি নতুন ধুনীয়া ষ্টক আমাৰ ডিব্ৰুগড় বিপণীত দিয়া হৈছে এইযোৰ আপোনালোকে ল'ব পাৰিব 4,700 ৰুপিজ ৰেডি টু ৱেৰ থাকিব আৰু অলপ কমাই কৰি দিয়া হৈছে আৰু এইযোৰো আমাৰ ৰিডাকশ্যনতে দিয়া কথা আছিলে এইযোৰো ধুনীয়া হেভি পিন্ধিলে কিন্তু ভবাতকৈ বহুত বেছি ধুনীয়া লাগিব ইয়াৰ দাম হৈছে ২৬০০ টকাত ৰেডি টু ৱেৰ থাকিব 2,600 ৰুপিজত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন কেঁচা পাটৰ ধুনীয়া এইযোৰ আপোনালোকে ল'ব পাৰিব 3,600 ৰুপিজত ৰেডি টু ৱেৰ থাকিব ৩,৬০০ টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে কটন কেঁচা পাটৰ এইযোৰো কিন্তু ধুনীয়া এইযোৰ আপোনালোকক অকণমান কি কৰি এইটো ভালে আছে ন ইয়াৰ দাম হৈছে ৪,২০০ টকাত ৰেডি টু ৱেৰ থাকিব ৪,২০০ টকা এইযোৰ হৈছে কটন কেঁচা পাটৰ এইযোৰ কিন্তু আপোনালোকক ৰিডাকশ্যনতে দিয়া কথা আছিলে কোনোবা যদি ভাবিছে কোনোবা যদি চিন্তা কৰিছে এইযোৰ ল'ব পাৰিব ধুনীয়া যোৰাই ইয়াৰ দাম হৈছে ২৫০০ টকাত ৰেডি টু ৱেৰ থাকিব ২৫০০ টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে ধুনীয়া যোৰা আৰু এই ধুনীয়া যোৰা ল'ব পাৰিব ২২০০ টকাত ৰেডি টু ৱেৰ থাকিব ২২০০ টকাত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে খুব ধুনীয়া কটন কেঁচা পাটৰ এইযোৰ ল'ব পাৰিব ৪,৭০০ টকাত ডিব্ৰুগড় বুলি ৪,৭০০ টকা আজিৰ কাৰণে বুলি আৰু আমাৰ এতিয়া লাইফ আমি ইয়াতে সামৰিছোঁ সামৰি মেলি এতিয়া ভাত পানী খাই কিনে আকৌ আমি দুটাই যামগৈ গৈ আকৌ বগীবিলত ৰখি শাক চব্জি বজাৰ কৰি আকৌ ধেমাজি যামগৈ আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ